চামগুৰিৰ গটঙাত জেনিথ একাডেমীৰ আধাৰশিলা স্থাপন। নগাঁও জিলাৰ চামগুৰিৰ গটঙাত বৃহস্পতিবাৰে এখন নতুন শিক্ষানুষ্ঠানৰ আধাৰশিলা স্থাপন কৰা হয়। জেনিথ একাডেমী নামৰ শিক্ষানুষ্ঠানখনৰ আধাৰশিলা স্থাপন কৰে অৱসৰপ্ৰাপ্ত শিক্ষক জামালউদ্দিন আহমেদে। আধাৰশিলা স্থাপন অনুষ্ঠানটোৰ লগত সংগতি ৰাখি এখন সভাও অনুষ্ঠিত হয়। এই সভাখনিত কেইবাজনো অৱসৰপ্ৰাপ্ত শিক্ষক উপস্থিত থাকে। গটঙা গাঁৱকে মুখ্য কৰি এই অঞ্চলৰ ছাত্ৰ ছাত্ৰীৰ উন্নয়নৰ হেতু এখন উন্নত মানৰ বিদ্যালয় হ'বলৈ গৈ আছে। ইয়াৰ স্বত্বাধিকাৰী মুজাম্মিল হকৰ যি প্ৰচেষ্টা, এই প্ৰচেষ্টা প্ৰশংসনীয়। আমি আশা কৰিছোঁ আমাৰ এই অঞ্চল বিশেষত জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে সকলোৱে শিক্ষা গ্ৰহণ কৰিব পৰাকৈ অসমৰ এখন জাকত জিলিকা শিক্ষানুষ্ঠান হিচাপে এই অনুষ্ঠানটি পৰিগণিত হওক। ইয়াৰ আশাৰে ইয়াত উন্নত মানৰ শিক্ষা, উন্নত মানৰ সকলো দূৰদৰ্শী চিন্তাৰে ইয়াত যাতে এখন ভাল বিদ্যালয় প্ৰতিষ্ঠা হ'ব, সেয়া আমি আশা কৰিব পাৰিছোঁ। ইয়াৰ সুদূৰ ভৱিষ্যতে ইয়াৰ পৰা যাতে সুদক্ষ নাগৰিক, ভাল শিক্ষাবিদ সৃষ্টি হ'ব পাৰে, সেই আশা কৰি আমাৰ এই অনুষ্ঠানটি আজি শুভাৰম্ভ কৰা হৈছে। ইয়াৰ জৰিয়তে আমি আশা কৰিছোঁ অঞ্চলৰ বহু পুৰণি এটা অভাৱ পূৰণ হ'ব আৰু অঞ্চলৰ সকলো ৰাইজৰ মানুহে ইয়াত ছাত্ৰ ছাত্ৰী নামভৰ্তি কৰি যাতে ভৱিষ্যত উজ্জ্বল কামনা কৰিব পাৰে আৰু অঞ্চলৰ উন্নতি সাধন কৰিব পাৰে। শিক্ষাৰ বিকাশ যাতে হয়, এয়া এক কেন্দ্ৰবিন্দু স্বৰূপ যাতে অসমত এটা নাম জ্বলা অনুষ্ঠান হয়। নৃপেন হাজৰিকা ৰিপৰ্ট, অসম টাইম। আপোনাৰ প্ৰিয় চহৰ নলবাৰীত নিজাববীয়াকৈ বসবাস কৰাৰ সপোন আছে নেকি? চহৰৰ মাজমজিয়াত মাটি কিনি ঘৰ সাজি লোৱাৰ সমস্যাই দেখা দিছে নেকি? সেই সমস্যা এতিয়া আৰু নাই। চহৰৰ মাজমজিয়াত মাটি নিকিনাকৈ নিজে ঘৰ নসজোৱাকৈ এটা বিলাসী ঘৰৰ গৰাকী হ'ব পাৰিব আপুনি। নলবাৰীত প্ৰথমবাৰৰ বাবে সেই সুবিধা আহিছে। নলবাৰীত প্ৰথমটো ৰেৰাৰ দ্বাৰা অনুমোদিত আটকধুনীয়া এপাৰ্টমেণ্ট এতিয়া চহৰৰ গোপাল বজাৰত নিৰ্মাণ হৈ উঠিছে। আটকধুনীয়া আহল বহল এপাৰ্টমেণ্ট তীৰ্থদ্বীপ এনক্লেভ। চহৰৰ গোপাল বজাৰৰ DIC পথত নিৰ্মাণ হৈ উঠিছে তীৰ্থদ্বীপ এনক্লেভ এপাৰ্টমেণ্ট। 2টা আৰু 3টা আটকধুনীয়া শুৱনি কোঠাযুক্ত সপোনৰ ঘৰ, যথোপযুক্ত গাড়ী পাৰ্কিঙৰ সুবিধা, নিৰিবিলি পৰিৱেশ, যাতায়াত আৰু যোগাযোগৰ উপযুক্ত সুবিধা। আপোনাৰ সপোনৰ ঘৰখনৰ বাবে ন্যূনতম হাৰত বুকিং চলি আছে। পলম নকৰি এতিয়াই যোগাযোগ কৰক 9706010636 আৰু 9954253864 নম্বৰত।